এইবাৰ আৰম্ভ হৈ গ'ল খুল্লম খুল্লা যুদ্ধ। এফালে গৌৰৱ গগৈ, আনফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। টুইটাৰ ৰণাংগনত এইবাৰ মুখামুখি সাংসদ মুখ্যমন্ত্ৰী। টুইটবোৰ চাই যাওক আৰু বুজি যাওক, গোটেই কথা বিতংকৈ কম আজি। টুইটাৰতে আন এক টুইষ্ট দি যুদ্ধত অন্য এক সেনাপতি। গৌৰৱৰ টুইট কোট কৰি লিখিছে মন্ত্ৰী পীযুষ হাজৰিকাই। এই মানুহজনে সদায় পাকিস্তানৰ কথা প্ৰথম বুলি ভাবে। গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ যুদ্ধ ক্ৰমাৎ ভয়াৱহ হৈ উঠিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখিছে, ভাৰতে ক্ৰিকেটত পাকিস্তানক পৰাস্ত কৰাৰ সময়ত প্ৰতিবাৰে একাংশ ভাৰতীয় অস্থিৰ আৰু হতাশ হৈ পৰে। মুষ্টিমেয় লোকেহে গৃহ মন্ত্ৰণালয়ৰ আনুষ্ঠানিক অনুমোদন লৈ পাকিস্তান ভ্ৰমণ কৰিবলৈ সাহস কৰে। তাতোকৈ কম সংখ্যকে পাকিস্তানৰ পুঁজিৰে চলি থকা NGOৰ পৰা দৰমহা লয়। তাতোকৈ বিৰল আৰু আটাইতকৈ লজ্জাজনক হৈছে সেইসকল যি নিজৰ নাবালক সন্তানৰ ভাৰতীয় পাছপোৰ্ট জমা দিয়ে। দুৰ্ভাগ্যজনকভাৱে আমাৰ অসমৰ এগৰাকী সাংসদ আছে যাৰ ক্ষেত্ৰত এই সকলোবোৰ প্ৰযোজ্য হয়। কিন্তু এইটো স্পষ্ট যে আমাৰ আইনে এনে ব্যক্তিৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে সেয়া জানে। দেশে প্ৰতাৰণা সহ্য নকৰে। মুখ্যমন্ত্ৰীৰ এয়া টুইট। একে সময়তে গৌৰৱ গগৈয়ে 2022 চনৰ 29 আগষ্টত দিয়া এটা টুইট কোট কৰি পীযুষ হাজৰিকাই গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ভাৰত পাকিস্তানৰ ক্ৰিকেটৰ উন্মাদনাৰ মাজত, ভাৰত জয়ৰ বিজয় উল্লাসৰ মাজত পাকিস্তানৰ বানাক্ৰান্তক লৈ দুখ প্ৰকাশ কৰি গৌৰৱ গগৈয়ে দিয়া টুইটটোক লৈ সৰব হৈছিল পীযুষ হাজৰিকা। আৰু এইবাৰ এই টুইট যুদ্ধত আন এক টুইষ্ট দি মুখ্যমন্ত্ৰীকেই টাৰ্গেট কৰি লৈছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে লিখিছে, I am worried about the Chief Minister of Assam. In his desperation, he is calling the position taken by PM Modi in 2022 as a betrayal. Is he the right person for the chair of Chief Minister? এনেকৈয়ে এতিয়া টুইটাৰ যুদ্ধৰ মাজতেই গৌৰৱ গগৈৰ পাকিস্তানৰ সংযোগক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। আনপিনে অখিল গগৈয়ে গৌৰৱ গগৈৰ পক্ষলৈ কৈছে, গৌৰৱ গগৈয়ে পাকিস্তান যোৱাটো অপৰাধ হ'ব নোৱাৰে। আগতেই স্বীকাৰ কৰিলে কথাটো তল পৰি গ'ল হয়। ইমান দিন ঘূৰাই পকাই তেখেতে কিয় থাকিলে? ইমান দিনে তেখেতলোকক যদি সদ দিয়ে, আপুনি পানী খাব নেকি? তেখেতে কৈ দিয়ে মই চাহ খাম। পাকিস্তানত অকল যোৱাই নাই, পাকিস্তানত তেওঁ বহুদিন আছিলোঁ। ইমান ষ্ট্ৰং বণ্ডিং পাকিস্তানী কৰ্তৃপক্ষৰ লগত তেখেতৰ আছে। ইমান ডাঙৰ পাকিস্তানী চিম্পেথাইজাৰ কেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়া হ'ল, এইটো নিশ্চয়কৈ চিন্তনীয়। যে যদি সঁচাকৈ গৌৰৱ গগৈৰ পাকিস্তান লিংক আছে তেওঁক গ্ৰেপ্তাৰ কৰা হওক, আৰু যদি পাকিস্তান লিংক নাই, অকল পাকিস্তানলৈ ফুৰিবলৈ গৈছিলে, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে চেল বেলাই থকাটো বন্ধ কৰি দিয়ক। এক অৰ্থত এতিয়া গৌৰৱ গগৈয়ে পাকিস্তানলৈ যাত্ৰা কৰা বিষয়টোক লৈ ক্ৰমাৎ ইটোৰ পিছত সিটো কথা ক'বলৈ লৈছে বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ পীযুষ হাজৰিকাৰো ডাইৰেক্ট টাৰ্গেট এতিয়া সাংসদ গৌৰৱ গগৈ। ৰিপৰ্ট DY 365।